নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাক স্বাগতম জনাইছো আজিৰ এই বিশেষ ভিডিঅ'ত। আজিৰ বিষয় হ'ল ঘৰত কেনেকৈ ধনৰ আগমন হ'ব। লক্ষ্মী দেৱীৰ স্থায়ী বাস ঘৰত কেনেকৈ কৰিব পাৰি। আমাৰ প্ৰত্যেকৰে ঘৰৰ মুখ্য দুৱাৰখন হৈছে ধন সম্পদ অহাৰ প্ৰৱেশ দুৱাৰ। এই দুৱাৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে, পোহৰ আৰু সুঘ্ৰাণেৰে ভৰাই ৰাখিব লাগে। দুৱাৰৰ সন্মুখ ভাগত কেতিয়াও জোতা চেণ্ডেলৰ ৰেক নাইবা আৱৰ্জনা নাৰাখিব। ইয়ে ঘৰলৈ মা লক্ষ্মী অহাৰ পথ বন্ধ কৰি দিয়ে। বৃহস্পতিবাৰে নাইবা শুক্ৰবাৰে মুখ্য দুৱাৰৰ সন্মুখত সুগন্ধিযুক্ত পানী ছটিয়াই দি মা লক্ষ্মীক স্মৰণ কৰিলে ঘৰলৈ ধনৰ আগমন অধিক হয়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, বিবাহ, টকা পইচা তথা পঢ়া শুনাৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ পূব দিশটো হৈছে ধনৰ দিশ। এই দিশত যদি পানী থাকে, তেনেহ'লে আপোনাৰ ঘৰত সদায় ধন সম্পদ বৃদ্ধি হৈ থাকিব। যদি সম্ভৱ হয়, এই দিশত এটা সৰু পানীৰ কলহ ৰাখিব আৰু এজোপা পবিত্ৰ গছ ৰুই দিব, যেনে তুলসী গছ ৰুই দিব পাৰে। পূব দিশত সূৰ্যৰ পোহৰ পৰে, সেয়েহে এই দিশটো শক্তি আৰু সমৃদ্ধিৰ প্ৰতীক হয়। আপোনাৰ ঘৰৰ মন্দিৰ নাইবা থাপনাত যেতিয়া মা লক্ষ্মীক স্থাপন কৰিব, তেতিয়া মা লক্ষ্মীৰ মুখখন পশ্চিমমুৱা হৈ থাকিব লাগে। অৰ্থাৎ পশ্চিম ফালে মুখ কৰি মা লক্ষ্মীৰ ফটো নাইবা মূৰ্তি ৰাখিব লাগে আৰু পূজা কৰাৰ সময়ত আপুনি উত্তৰ নাইবা পূব ফালে মুখ কৰি বহিব। পূজা অৰ্চনা কৰাৰ আগমুহূৰ্তত শ্ৰীম শব্দটো উচ্চাৰণ কৰিব। এই কম্পনে আপোনাৰ ঘৰত ধনৰ শক্তিক আকৰ্ষণ কৰিব। ঘৰৰ ভিতৰত ভাঙি যোৱা আইনা, ফটা চিটা কাপোৰ, পুৰণি জোতা নাইবা বন্ধ হৈ থকা ঘড়ী ৰাখিব নালাগে। এই বস্তুবোৰে আৰ্থিক ক্ষেত্ৰত বহুত বাধাৰ সৃষ্টি কৰে। ঘৰলৈ ধন টকা পইচা আগমন হোৱাত বাধা প্ৰদান কৰে। প্ৰতি মাহে এবাৰ ঘৰৰ দক্ষিণ পশ্চিম কোণ পৰিষ্কাৰ কৰি চাকি জ্বলাই দিলে ধনৰ বন্ধ হৈ যোৱা পথ মুকলি হয়। প্ৰতিদিনে ৰাতিপুৱা আপুনি শুই উঠিয়ে ঘৰৰ দুৱাৰ খিৰিকীবোৰ খুলি দিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ ভিতৰত সূৰ্যৰ প্ৰথম ৰশ্মি প্ৰৱেশ কৰিব। তেতিয়া ঘৰৰ পৰা নিগেটিভ এনাৰ্জিবোৰ আঁতৰি যাব আৰু ঘৰত পজিটিভ এনাৰ্জি প্ৰৱেশ কৰিব। লগতে মা লক্ষ্মীও আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। মা লক্ষ্মীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা, পোহৰ আৰু সুগন্ধি ভাল পায়। সেয়েহে আপোনাৰ ঘৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু পোহৰ কৰি ৰাখিব। সুগন্ধিযুক্ত ধূপ ধূনা জ্বলাব। তেতিয়া আপোনাৰ ঘৰত মা লক্ষ্মীয়ে স্থায়ীভাৱে বাস কৰিব। ঘৰৰ ভিতৰত পোহৰ আৰু বতাহৰ সঠিকভাৱে চলাচল হৈ থাকিব দিব লাগিব। যি ঠাইত বায়ু আৰু পোহৰ অহা যোৱা কৰা বন্ধ হয়, সেই ঠাইত শক্তি স্থগিত হৈ থাকে আৰু ধনৰ পথ বন্ধ হৈ যায়। টকা পইচা অহাৰ ৰাস্তাবোৰ বন্ধ হৈ যায়। সেয়েহে ঘৰৰ সন্মুখৰ পৰ্দা, ফাৰ্নিচাৰ আদি এনেকুৱাভাৱে ৰাখিব লাগে যাতে ঘৰৰ ভিতৰত সূৰ্যৰ পোহৰ আৰু শুদ্ধ বতাহ সহজতে আহিব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ পূব দিশত অধিক পৰিমাণে পোহৰ পোৱাৰ ব্যৱস্থা কৰিব লাগে। ইয়ে বুদ্ধিৰ বিকাশ ঘটায়, ঘৰত ধন আৰু শান্তি বৃদ্ধি কৰে। যেতিয়া আপুনি ঘৰত ধূপ চাকি জ্বলাই সুগন্ধিৰে পৰিপূৰ্ণ কৰি ৰাখিব, তেতিয়া আপোনাৰ ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি হ'ব। বিশেষকৈ সন্ধিয়াৰ সময়খিনি মা লক্ষ্মীৰ আগমনৰ সময় বুলি ধৰা হয়। প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা 7 বজাৰ ভিতৰত চাকি জ্বলাই সুগন্ধি ধূপেৰে সুৰভিত কৰি ওম শ্ৰীম মহালক্ষ্মী নমঃ মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিলে ঘৰত ধনৰ স্থায়িত্ব বহুগুণে বৃদ্ধি পায়। এই সময়খিনিৰ ভিতৰত বিৰক্তি লগা কথা, কাজিয়া পেচাল, যিকোনো দুখ লগা কথা একেবাৰেই নক'ব। ইয়ে ঘৰৰ পৰা শুভ শক্তি দূৰ কৰে। মা লক্ষ্মীয়ে শুভ ৰং আৰু পৰিপাটি হৈ থকাটো অত্যন্ত ভাল পায়। আপোনাৰ ঘৰৰ ৱালত অতিমাত্ৰা গাঢ় ৰং ব্যৱহাৰ নকৰিব। পূব নাইবা উত্তৰ দিশৰ ৱালত পাতল হালধীয়া, ক্ৰীম ৰং,
থাকিলে ঘৰত ধন সম্পদ অধিক পৰিমাণে বৃদ্ধি হয়। ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত স্বস্তিকৰ প্ৰতীক চিহ্ন আঁকি দিলে শুভফল প্ৰাপ্তি হয়। ঘৰৰ চৌহদত গছ-গছনি থকা মানে জীৱনৰ প্ৰবাহ বুলি কোৱা হয়। তুলসী গছ, মানি প্লাণ্ট, লাকি বেম্বু এইবোৰ গছ ধন আৰু শান্তিৰ প্ৰতীক হয়। এই গছবোৰ ঘৰৰ পূব নাইবা উত্তৰ পূব দিশত ৰাখিলে ঘৰত ধন টকা পইচাৰ বৃদ্ধি হয়। কিন্তু যিকোনো কাঁইট থকা গছ ঘৰৰ সন্মুখত নাইবা ঘৰৰ ভিতৰত নাৰাখিব। ইয়ে কাজিয়া পেচাল আৰু দৰিদ্ৰতাৰ সংকেত দিয়ে। ৰাতি তুলসী গছৰ গুৰিত পানী নিদিব। দিনৰ পোহৰতে পানী দিব। আপুনি ঘৰৰ যি ঠাইত টকা পইচা জমা ৰখা আলমাৰিটো ৰাখে সেই স্থানটো বাস্তুশাস্ত্ৰ অনুসৰি হ'ব লাগিব। টকা পইচা জমা ৰখা আলমাৰিটো ৰখাৰ সৰ্বোত্তম স্থান হ'ল ঘৰৰ দক্ষিণ পশ্চিম দিশ। এই দিশত টকা পইচা জমা ৰাখিলে টকা পইচাৰ স্থিৰতা থাকে। লক্ষ্মী বক্স নাইবা টকা পইচা সঞ্চয় কৰা বাকচত সোণালী ৰঙৰ কাপোৰ পাৰি দি তাৰ ওপৰত টকা পইচা ৰাখিলে টকা পইচা সদায় বৃদ্ধি হয়। টকা পইচা জমা ৰখা বাকচত চন্দন নাইবা পদুম ফুলৰ পাহি ৰখাটো শুভ মানা হয়। যিবোৰ ঘৰত প্ৰতিদিনে কাজিয়া পেচাল হয়, তিৰস্কাৰ বা নেতিবাচক শব্দ প্ৰয়োগ কৰা হয়, তেনেকুৱা ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। মা লক্ষ্মীয়ে শান্তি, মৰমৰ ভাষা, সুশৃংখল পৰিৱেশ ভাল পায়। যেতিয়া ঘৰত অশান্তি হৈ থাকে তেতিয়া ধনৰ শক্তি অদৃশ্য হৈ যায়। আপোনাৰ ঘৰৰ মাটিখিনিতো এক বিশেষ শক্তি থাকে। ঘৰৰ মাটি যদি পৰিষ্কাৰ হয় তেতিয়া শুভ শক্তিয়ে সেই দিশতে ঘূৰি থাকে। বাস্তুশাস্ত্ৰ অনুসৰি পাতল হালধীয়া, পাতল বাদামী বা ক্ৰীম ৰঙৰ টাইলছ ঘৰৰ মজিয়াত লগোৱাটো অত্যন্ত শুভ মানা হয়। ক'লা, ধূসৰ, অন্ধকাৰ ৰঙৰ টাইলছ ঘৰৰ মজিয়াত লগোৱাটো অত্যন্ত অশুভ মানা হয়। ইয়ে ঘৰলৈ ধন টকা পইচা অহা ৰাস্তাবোৰ বন্ধ কৰি দিয়ে। প্ৰতি সপ্তাহত এবাৰ নিমখ মিহলি কৰা পানীৰে ঘৰৰ মজিয়া পৰিষ্কাৰ কৰিলে ঘৰৰ পৰা নিগেটিভ এনাৰ্জিবোৰ আঁতৰি যায়। বাস্তুশাস্ত্ৰ অনুসৰি ৰান্ধনী ঘৰ অৰ্থাৎ পাকঘৰ মানেই হ'ল সম্পদৰ স্থান। যিখন ঘৰত খোৱা তথা পিন্ধা বস্তুবোৰ পবিত্ৰতাৰে সঞ্চালিত হয় সেইখন ঘৰেই মা লক্ষ্মীৰ আশীৰ্বাদ পায়। পাকঘৰ সদায় দক্ষিণ পূব দিশত বনাব, তেতিয়া ঘৰত ধন বৃদ্ধি হ'ব। পাকঘৰত পানী আৰু অগ্নিৰ স্থান সঠিকভাৱে পৃথক কৰি ৰাখিব লাগে, অন্যথা ধন সম্পদৰ ক্ষতি হ'ব। পাকঘৰত চোলাখনৰ ওপৰত কেতিয়াও খালী পাত্ৰ নাৰাখিব। ই দৰিদ্ৰতাৰ সংকেত দিয়ে। টকা পইচা মানে কেৱল কাগজ বা ধাতু নহয়, ই হ'ল এক শক্তি। এই শক্তিক সন্মান কৰিলে ই বৃদ্ধি হয়। যিখন ঘৰত শান্তি থাকে, সংগীত বাজি থাকে আৰু হাঁহি ধেমালিৰ ধ্বনি থাকে সেইখন ঘৰত ধন আৰু শুভ শক্তি সদায় বাস কৰে। বাস্তুশাস্ত্ৰ মতে শব্দৰ কম্পনে ঘৰৰ শক্তিক জাগ্ৰত কৰে। প্ৰতিদিনে ৰাতিপুৱা শংখ ঘণ্টা বজালে পজিটিভ ভাইব্ৰেশ্যন ঘৰৰ সকলো কোণতে বিয়পি পৰে। এই শব্দৰ ফলত নিগেটিভ এনাৰ্জিবোৰ আঁতৰি যায়। বাস্তুশাস্ত্ৰ মানে কেৱল শিল ইটাৰ নিয়ম নহয়, ই হ'ল শক্তি, মন আৰু জীৱনৰ মিলন। যিখন ঘৰ পবিত্ৰ, যিখন ঘৰ শান্ত আৰু যিখন ঘৰত শুভ চিন্তা থাকে সেইখন ঘৰেই মা লক্ষ্মীৰ প্ৰিয় স্থান হয়। আহক আমি সকলোৱে এই শুভ চিন্তা, এই শুভ দিশ আৰু শুভ কামনাৰে আমাৰ ঘৰক এক পবিত্ৰ স্থানলৈ ৰূপান্তৰিত কৰোঁ, যাতে আমাৰ জীৱনত ধন, শান্তি আৰু মা লক্ষ্মীৰ আশীৰ্বাদ সদায় বৈ থাকে। প্ৰিয় দৰ্শক, আমাৰ জীৱনত সুখ সমৃদ্ধি আৰু শান্তিৰ মূল কাৰণ হ'ল শুভ শক্তি। যেতিয়া আপুনি ঘৰৰ পৰিষ্কাৰ, দিশৰ সঠিক ব্যৱস্থা আৰু মনৰ পবিত্ৰতা বজাই ৰাখে তেতিয়া ধনৰ আগমন নিশ্চিত হয়। মা লক্ষ্মী সদায় তাতেই থাকিব য'ত পোহৰ, শান্তি আৰু মংগলৰ প্ৰতিধ্বনি থাকে। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি উপকৃত হ'ব পাৰিছে। এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।